1-1-2006 চনৰ আগত স্থাপিত বা 1-1-2006 চন বা তাৰ আগতে স্থাপিত বুলি বিভাগীয়ভাৱে অনুমতি থকা যিমানখিনি শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনিয়ে 15 বছৰ কংগ্ৰেছৰ দিনত আমি বঞ্চিত হ'লোঁ। এইটো অপ্ৰিয় হ'লেও সত্য কথা। বিগত 10 বছৰত বিজেপি চৰকাৰখনে আমাক বঞ্চিত কৰিলে। এইটো কথাও কিন্তু অপ্ৰিয় হ'লেও সত্য কথা যে এই 15 বছৰৰ অৰ্থাৎ কংগ্ৰেছৰ 15 বছৰৰ শিক্ষামন্ত্ৰীও কিন্তু হিমন্ত বিশ্ব শৰ্মা আছিল। পৰৱৰ্তী সময়ত বিজেপিৰ যি 5 বছৰ এই 5 বছৰত তেখেত শিক্ষামন্ত্ৰী আছিল, পৰৱৰ্তী 5 বছৰত তেখেত মুখ্যমন্ত্ৰী, অৰ্থাৎ 25 বছৰ। এই 25টা বছৰে আমি এই অপাদেশিত হৈ থকা শিক্ষানুষ্ঠানবিলাক লগতে 2013 চন আৰু 2021 চনত মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত হোৱা যি দুটা পৰ্যায়ৰ প্ৰাদেশিকৰণ, এই প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হোৱা যিসকল শিক্ষক কৰ্মচাৰী তাৰ ভিতৰৰ পৰা কিছুমানে এতিয়াও কৰ্মৰত আৰু কিছুমানৰ এতিয়া মানে ভৰিতলৰ মাটি নাই, অৰ্থাৎ তেওঁলোকৰ শিক্ষানুষ্ঠানখন নাই। তেওঁলোকক 2021 চনত তেওঁলোকৰ শিক্ষানুষ্ঠানখন এমালগেমেশ্যন কৰি তেওঁলোকৰ লগৰ 2-এজনক প্ৰাদেশিকৰণ কৰি বাকীকেইজনক বঞ্চিত কৰি ৰাখিছে। এইবিলাক কথা অপ্ৰিয় হ'লেও সত্য কথা। শুনি হয়তো কাৰোবাৰ বেয়া লাগিব, বেয়া লাগিলেও সত্য কথা। এতিয়া কথাটো হ'ল আমি এই সুদীৰ্ঘকাল এই বিনা বেতনে অপাদেশিত শিক্ষানুষ্ঠানবিলাকত শিক্ষকতা কৰি থাকি বিভিন্ন সময়ত চৰকাৰৰ লগত আলোচনা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হয় তেতিয়াও তেখেতৰ লগত অৰ্থাৎ 2022 চনৰ 20 অক্টোবৰত তেখেতৰ লগত আলোচনাত বহিছোঁ। আলোচনাত কিন্তু তেখেতে আমাৰ এই যিটো সমস্যাটোক নস্যাৎ কৰিব পৰা নাই। তেখেতে আমাক প্ৰাদেশিকৰণৰ আওতাত লৈ প্ৰাদেশিকৰণ কৰিম বুলি কৈছিল। আইনখনৰ হয়তো কিছু ধাৰা সংশোধন কৰিব লাগে, এই ধাৰাখিনি সংশোধন কৰিম বুলি কৈছিল। কিন্তু তাৰপিছত সম্পূৰ্ণ 5টা বছৰ আমাৰ এই অপাদেশিত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলে হওক বা 13 চন বা 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত, স্কুলত যোৱা বা বৰ্তমানো স্কুলত গৈ থকা এই শিক্ষক কৰ্মচাৰীসকলৰ জীৱনৰ কথা কিন্তু তেওঁ এবাৰো ভবা নাই। আৰু যদি ভাবিছে তেতিয়া কেৱল মানে কি ষড়যন্ত্ৰ কৰি এওঁলোকক আকৌ বঞ্চিত কৰি ৰাখিব পাৰি সেই কথাটোৱে ভাবিছে। শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অৰ্থাৎ যোৱা 5টা বছৰৰ শেষৰখন বিধানসভাত যিখন আইনে আমাক প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছিল, সেই আইনখনৰ এই যিবিলাক ধাৰা উপধাৰা সংশোধন কৰিলে আমি প্ৰাদেশিকৰণৰ আওতাত আহিম, সেই আটাইবিলাক ধাৰা কিন্তু সংশোধনী নকৰি কিবা 2-এটা সংশোধন কৰি আইনখন কিন্তু আমাৰ মানে বিপুল আপত্তি থকা স্বত্বেও, আখোৱা থকা স্বত্বেও সেই আইনখন তেনেকৈ পাছ কৰি লৈ আহি তেওঁলোকে এটা পৰ্টেল খুলি দিলে। কাৰ্যকালৰ একদম শেষৰ মাহত ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখে দুটা পৰ্টেল খুলি দিলে স্কুলখিনিৰ কাৰণে, অৰ্থাৎ স্কুলখিনি পঞ্জীয়নৰ কাৰণে PMS বুলি এটা পৰ্টেল খুলি দিলে আৰু এই বঞ্চিত শিক্ষকসকলৰ কাৰণে গুৰু দক্ষিণা পৰ্টেল খুলি দিলে। আৰু আমি যিহেতু গোটেই জীৱনটো বিনা বেতনে খাটিলোঁ একো নোপোৱাকৈ, গতিকে শেষ জীৱনত হ'লেও কিবা এটা পাম বুলি আমি বহুত আশাৰে আমি দৌৰাদৌৰিকৈ আমি সেই PMS পৰ্টেলে হওক বা গুৰু দক্ষিণা পৰ্টেলত হওক আমি পঞ্জীয়ন কৰিলোঁ। এতিয়া পঞ্জীয়নটো তেনেকৈ পৰ্টেলত পঞ্জীয়ন হৈ আছে। আমি লক্ষ্য কৰিছোঁ বিশেষভাৱে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আকৌ মানে অৰ্থাৎ আমি বিজেপি দলটোকে আকৌ শাসনলৈ আনিলোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, পূৰ্বৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ল আৰু তেখেতে কৈছিল যে বিজেপি চৰকাৰ আহিব আৰু ৰণোজ পেগু শিক্ষামন্ত্ৰী হ'ব। মাননীয় ডক্টৰ ৰণোজ পেগু মহোদয়ো কিন্তু শিক্ষামন্ত্ৰী হ'ল। আমি লক্ষ্য কৰা বিষয়টো এইটো যে শিক্ষকৰ ট্ৰেন্সফাৰ সম্পৰ্কীয় বা ট্ৰেন্সফাৰ পৰ্টেলৰ কথাও পাতিছে, সাংবাদিকসকলেও প্ৰশ্ন কৰিছে। কিন্তু এই অপাদেশিত যিটো বিষয়, এই বিষয়টো সকলো ফালৰ পৰা এলাগি কৰা হৈছে। এতিয়া এই বিষয়টো কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক বা শিক্ষামন্ত্ৰী মহোদয়ে হওক এবাৰো কিন্তু তেওঁলোকৰ মুখৰ পৰা এই কথাটো ওলোৱা নাই। কি কৰিব এই শিক্ষকসকলক?
এই যে শিক্ষকসকলে PMS বা গুৰু দক্ষিণা পৰ্টেলত মানে পঞ্জীয়ন কৰি থ'লে, আমি এটা ৰেভিনিউ দিলোঁ, দি পঞ্জীয়ন কৰি থৈ দিলোঁ, এতিয়া আমাক এনেকৈ পঞ্জীয়ন কৰিয়ে থৈ দিব নে অনতি বিলম্বে আমাক প্ৰাদেশিকৰণ কৰিব? এই বিষয়টো কিন্তু তেওঁলোকে কোনো এটা শব্দও কোৱা নাই। এই কথাটোৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আমি 25 বছৰ বঞ্চিত হ'লোঁ। আমি বহুত আশাৰে বাট চাই আছোঁ। যোৱা কাৰ্যকালৰ ভিতৰত যিহেতু আপোনালোকে এটা পৰ্টেল দিলে, আমাক আমি পঞ্জীয়ন কৰিলোঁ, আৰু যিখন আইনে আমাক প্ৰাদেশিকৰণৰ কাৰণে বাধা স্বৰূপ হৈ আছে, এই আইনখনৰ যিবিলাক ধাৰা উপধাৰাই আমাক ক্ষতি কৰিছে, এই আইন ধাৰাকেইটা আপোনালোকে সংশোধনৰ ব্যৱস্থা কৰিব লাগে, বা এই সংশোধনী এটা ড্ৰাফটিং কৰি হ'লেও এই ড্ৰাফটিঙৰ আধাৰত PMS পৰ্টেল বা গুৰু দক্ষিণা পৰ্টেলৰ পৰা শিক্ষকসকলক ন্যায় দিয়াৰ কাৰণে অতি শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি ইয়াতকৈ আৰু বিশেষ নাই। এতিয়া চৰকাৰখনৰ লগত আমি সহযোগত আছোঁ। যিকোনো এনেকুৱা পৰিস্থিতিৰ কাৰণে আমি সহযোগিতা আগবঢ়াম। আৰু বিশেষকৈ দুটা কথাই কৈছোঁ। প্ৰথম কথাটো হ'ল, অপ্ৰাদেশিত হৈ থকা যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনি যিখিনি আমি পৰ্টেলত এতিয়া 21 চন, 22 চন, 23 আৰু 24 চনৰ ছাত্ৰ ছাত্ৰীৰ পৰিসংখ্যাকে ভিতৰ কৰি আমি সকলোবিলাক ডকুমেণ্ট বা ডাটা আমি এই পৰ্টেলত দিছোঁ। এই 4টা বৰ্ষৰ ডাটাৰ ওপৰত ভিত্তি কৰি প্ৰাদেশিকৰণৰ কাম ক্ষীপ্ৰ গতিৰে আৰম্ভ কৰিব লাগে, আৰু 2026 চনৰ 31 ডিচেম্বৰৰ আগতে যাতে 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি যাতে ন্যায় পাওঁ, তাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আৰু এই ভিডিঅ'টো আমাৰ শ্ৰদ্ধাৰ শিক্ষকসকলক সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে প্ৰত্যেকে কমেণ্ট কৰক আৰু প্ৰত্যেকে শ্বেয়াৰ কৰক, যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ হয়। ধন্যবাদ।